ভূপেন বৰাই বুজাত দেৰি হ'ল অলপ আৰু সিদ্ধান্ত লোৱাত অলপ দেৰি হৈছে। মই আগতে অনুমান কৰিছোঁ যে যাৰ গাত এটোপাল খিলঞ্জীয়াৰ তেজ আছে সেই মানুহে কেতিয়াও কংগ্ৰেছ কৰিব নোৱাৰে। আৰু মোৰ বিশ্বাস আছিল যে ভূপেন বৰাই কেনেকৈ দল কৰি আছে, ভূপেন বৰাই কংগ্ৰেছ কৰিব নোৱাৰে বুলি। মই ভবা কথাটোৱে আজি প্ৰমাণ হ'ল যে খিলঞ্জীয়াৰ তেজ যাৰ আছে, খিলঞ্জীয়াৰ চিন্তা যোনে কৰে, সি কেতিয়াও কংগ্ৰেছ কৰিব নোৱাৰে। কাৰণ আজিৰ দিনটোৰ কংগ্ৰেছ তাহানিৰ কংগ্ৰেছ, আজিৰ দিনটোৰ কংগ্ৰেছৰ মাজত এই পাৰ্থক্য হৈ গ'ল যে কংগ্ৰেছে খিলঞ্জীয়াৰ স্বাৰ্থৰ বিপৰীতে চিন্তা কৰে, কাম কৰে। তেওঁলোকে কেৱল ভোটৰ কাৰণে মাইনৰিটি চিন্তাত কাম কৰা, এই কথাটো প্ৰতিফলন হৈছে। আৰু এই কথাটো যে সত্য, এই কথাটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈ আছিল, সেই কথাটোৱে আজি প্ৰমাণ হৈ গ'ল যে কোনো খিলঞ্জীয়া মানুহ আচলতে কংগ্ৰেছ দলত থকাটো আজি উচিত নহয়। আৰু ভূপেন বৰাই এই তাৰ উদাহৰণ দাঙি লুৰিণজ্যোতি মইতো ভাবোঁ যে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ লগত মিত্ৰতা নকৰে বুলি মই ভাবোঁ, নকৰিব বুলি মই ভাবোঁ। কংগ্ৰেছ যেতিয়া শাসনত নাথাকে তেওঁলোক দিশাহাৰা হৈ যায়, তেওঁলোক কেৱল সত্তাই লাগে। আৰু কংগ্ৰেছৰ যিটো লিডাৰশ্বিপ, যিটো গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ অসমত নাথাকে। তেওঁ যিটো পাকিস্তানৰ যিটো লিংক, এতিয়াই কংগ্ৰেছটোক সৰ্বনাশ কৰি দিলে। আৰু যাৰ কাৰণে খিলঞ্জীয়া অসমীয়া মানুহ বা অসমক যিখিনি ভাল পায়, ভাৰতবৰ্ষক যিখিনি মানুহে ভাল পায়, সেইখিনি মানুহ এতিয়া কংগ্ৰেছৰ লগত নাথাকিব। লুৰিণজ্যোতি গগৈৰ দৰে নেতা থাকিব পাৰিবনে? এতিয়া ক'ৰবাত মিত্ৰতাৰ কথা কৈ আছিলে, মিত্ৰতা কিন্তু এতিয়া য'ত পাকিস্তানী লিংক, লুৰিণৰ ওপৰত নিৰ্ভৰ কৰিব। লুৰিণ যদি সঁচাই স্বাভিমানী অসমীয়া হয়, তেওঁ সঁচাই যদি জাতীয়তাবাদী চিন্তাধাৰাই পুষ্ট হয়, মই লুৰিণজ্যোতি গগৈৰ চিন্তাধাৰা এইটো নক'ব তেওঁ যে কংগ্ৰেছৰ লগত এলায়েন্স কৰিব পাৰিব। স্বাভিমানী অসমীয়াই গৌৰৱ গগৈৰ লগত থাকিব নোৱাৰে। ভূপেন বৰা যিটো গৰাখহনীয়া চুৰু হৈছে কংগ্ৰেছ দল, কংগ্ৰেছটো বিধ্বস্ত। কাৰণ তেওঁলোকৰ নেতাই যেতিয়া পাকিস্তানৰ মিত্ৰালি কৰিব, ISI এজেণ্টৰ লগত তেওঁ ভাৰতবৰ্ষৰ বাৰ্তা দিব, এইজন কেনেধৰণৰ কংগ্ৰেছ নেতা। কংগ্ৰেছৰ যিটো মানে মিয়া প্ৰীতি, লগতে যে বিদেশৰ লগত তেওঁলোকৰ যিটো হলি গলি, আজি নহয় তাহানিৰ পৰা এইটো তেওঁলোকৰ কেৰেক্টাৰ। আৰু এই কেৰেক্টাৰটো অসমত ভালকৈ এইবাৰ মানে ফুটি উঠিছে।